নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পুনৰ দল সলনি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপি দল ত্যাগ কৰি যোগদান কৰিব কংগ্ৰেছত এই বিস্ফোৰক মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ পুনৰ দল সলোৱাৰ সম্ভাৱনা আছে হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ কংগ্ৰেছলৈ আহিব হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক স্থিতি সন্দৰ্ভত মন্তব্য ভূপেন বৰাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে জীৱনত আৰু দল নবদলাও বুলি মন্তব্য কৰক হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ কাইলৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদচ্যুত কৰিলে কংগ্ৰেছৰ দুৱাৰ টুকুৰিয়াব হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ পৰা বিজেপি আঁতৰিলেই দল সলাব হিমন্ত বিশ্ব শৰ্মাই জোতা চেণ্ডেলৰ দৰে দল বদলাব পাৰে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ পৰৱৰ্তী খবৰ অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা হৈছে 5 দিনৰ ছুটি অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা হৈছে ছুটি 5 দিনৰ বিশেষ ছুটি লাভ কৰিব সকলো চৰকাৰী কৰ্মচাৰীয়ে মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ নৈমিত্তিক ছুটি কৰ্মচাৰীলৈ 6 আৰু 8 নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লগতে 7 নৱেম্বৰত লাভ কৰিব ছট পূজাৰ বন্ধ 9 নৱেম্বৰত দ্বিতীয়টো শনিবাৰ 10 নৱেম্বৰত দেওবাৰ মুঠ 5টা দিন কৰ্মচাৰীয়ে সময় অতিবাহিত কৰিব লাগিব পিতৃ মাতৃৰ সৈতে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই জাননী পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা দেশৰ লাখ লাখ লোকে লাভ কৰিব 10 লাখ টকা পৰ্যন্ত সাবসিডি লোন এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে জনসমৰ্থন নামৰ বৃহৎ আঁচনি এই আঁচনিত কেনেকৈ আবেদন কৰিব চাওঁ আহক 10 লাখ টকা পাবৰ বাবে আপুনি সেভ কৰি লওক এটা বিশেষ ফোন নম্বৰ আৰু এই নম্বৰত ফোন কৰাৰ পিছতে লগে লগে কাৰ্যকৰী হ'ব আপোনাৰ আবেদন কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ নাম হৈছে জনসমৰ্থ উচ্চ শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰিব লাখ লাখ টকা ছটাকৈ শিতানত আগবঢ়াব বৃহৎ পৰিমাণৰ ধন আজি আপুনি কৰিব পাৰিব আবেদন 10 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব আপোনাক ধন শিক্ষা ব্যৱসায় কৃষি আন্তঃগাঁথনি নিৰ্মাণ আৰু জীৱিকাৰ বাবে এই ঋণ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী জনসমৰ্থ আঁচনিৰ অধীনত এই সুবিধা পাব আপুনি আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক আপোনাক লাগিব আধাৰ কাৰ্ড পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো পেন কাৰ্ড লগতে বেংক পাছবুক আৰু জাতিগত প্ৰমাণপত্ৰৰে আপুনি কৰিব পাৰিব আবেদন এইকেইখন নথিপত্ৰ আপোনাক লাগিব কিদৰে কৰিব আবেদন চাওঁ আহক প্ৰধানমন্ত্ৰী জনসমৰ্থ লোন পৰ্টেলত আপুনি কৰিব লাগিব লগইন আৰু ইয়াৰ পিছত বাছনি কৰক আপুনি কি শিতানত ল'ব বিচাৰিছে ঋণ শিক্ষাগত অৰ্হতা সন্দৰ্ভত উল্লেখ কৰিব লাগিব তথ্য কিমান পৰিমাণৰ ঋণ ল'ব বিচাৰিছে সেয়া উল্লেখ কৰিব লাগিব আৰু এডিপি প্ৰশিক্ষণপ্ৰাপ্ত হ'লে লাভ কৰিব ৰাজ সাহায্য অৰ্থাৎ সাবসিডি পাব জাতিগত প্ৰমাণপত্ৰৰ সৈতে সম্পূৰ্ণ কৰক অনলাইন প্ৰপত্ৰ আৰু সকলো শুদ্ধ তথ্যৰে আপুনি সাবমিট কৰক আপোনাৰ আবেদন আপুনি সন্নিবিষ্ট কৰা তথ্য যদি শুদ্ধ হয় তেন্তে 7 দিনৰ ভিতৰত আপুনি লাভ কৰিব লাখ লাখ টকা এই বিশেষ ফোন নম্বৰটো হৈছে 7969076111 এই সন্দৰ্ভত সবিশেষ জানিবলৈ আপুনি এই বিশেষ ফোন নম্বৰটোত ফোন কৰক বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষাক লৈ লৰা ধেমালি এইজন বিধায়কৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে বিধায়কৰ ফটো সেশন পৰীক্ষা চলি থকাৰ সময়তে পৰীক্ষা হলৰ বাৰান্দাত পাইচাৰি কৰি এমএলএৰ ফটোশ্বুট
আৰু এই সমগ্ৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰীক্ষা চলি থকাৰ সময়তে কংগ্ৰেছ বিধায়কৰ আচৰিত কাণ্ড। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি বিধায়কৰ ফটোশ্বুট। কাটিগড়াৰ বিধায়ক খলিলুদ্দিন মজুমদাৰৰ কাণ্ডক লৈ সৰ্বত্ৰ চৰ্চা। মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা চলি আছিল পৰীক্ষা কেন্দ্ৰত আৰু সেই সময়তে দেহৰক্ষীৰ লগত লৈ প্ৰৱেশ কৰি মোবাইলেৰে ফটো তুলিলে বিধায়কজনে। বিধায়কৰ ফটোশ্বুটক লৈ দেখাত জন্মিল পৰীক্ষা কেন্দ্ৰ। কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। পৰীক্ষা কেন্দ্ৰত তোলা ফটোৰে সামাজিক মাধ্যমত বিধায়কজনে জনালে শুভেচ্ছা। উল্লেখযোগ্য যে মোবাইল ফোন নিষিদ্ধ পৰীক্ষা কেন্দ্ৰত বিধায়কৰ ফটোশ্বুটক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনাত সফল নহ'ল। পুনৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিব কৃষকসকল। কাইলৈৰ পৰা পুনৰ কৃষকসকলে আৰম্ভ কৰিব দিল্লী চলো কাৰ্যসূচী। প্ৰাপ্য বিচাৰি দিল্লী কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক। পুনৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিব কৃষকসকল। কাইলৈৰ পৰা পুনৰ কৃষকসকলে আৰম্ভ কৰিব দিল্লী চলো কাৰ্যসূচী। প্ৰাপ্য বিচাৰি দিল্লী কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক। কেন্দ্ৰ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিৰ মাজত হোৱা বৈঠকত নোলাল কোনো সমাধান। প্ৰতিবাদকাৰী কৃষকসকলে নাকচ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ MSPৰ প্ৰস্তাৱ। কৃষকৰ পৰা MSPত মাত্ৰ 3 প্ৰকাৰৰ শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে এই ব্যৱস্থা আগন্তুক 5 বছৰলৈ অব্যাহত ৰাখিবলৈ সন্মত হয়। এই প্ৰস্তাৱত কৃষকসকলৰ একো লাভ নহয় বুলি মন্তব্য প্ৰতিবাদকাৰী কৃষকৰ। 23 বিধ শস্যৰ ওপৰত MSP বিচাৰিছে কৃষকসকলে। বুধবাৰৰ পৰা প্ৰতিবাদী কৃষকসকলে পুনৰ আৰম্ভ কৰিব দিল্লী অভিমুখে শান্তিপূৰ্ণ যাত্ৰা। এই ঘোষণা কৰিছে কৃষক সংগঠনে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা বিগ জিৰোত পৰিণত হ'ব নেকি কংগ্ৰেছ দল। এইবাৰ বিজেপি নহয়, AIUDFত আহিব পাৰে কেইবাজনো কংগ্ৰেছী বিধায়ক। সংখ্যালঘু বিধায়কৰ মাজত স্পষ্ট উলম্ব বিভাজন। ধুবুৰী লোকসভা সমষ্টিক লৈ দ্বিখণ্ডিত কংগ্ৰেছ দল। AIUDFলৈ কংগ্ৰেছৰ কোন কোন বিধায়ক আহিব সেই সন্দৰ্ভত সবিস্তাৰে জনাম আপোনালোকক। আজমলৰ সংস্পৰ্শত কংগ্ৰেছৰ 5 গৰাকী বিধায়ক। AIUDFৰ সূত্ৰৰ মতে কংগ্ৰেছক বিদায় দিব বিচৰা বিধায়কসকল হৈছে ক্ৰমে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, ৱাজেদ আলী চৌধুৰী, গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা, গোলকগঞ্জৰ বিধায়ক সুবহান আলী চৰকাৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে আজমলক 2-3 জন কংগ্ৰেছী বিধায়কে জনাব মুকলি সমৰ্থন। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন হ'লে 2টা ভাগত বিভক্ত হ'ব কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকল। পৰৱৰ্তী খবৰ, চলচ্চিত্ৰ জগতৰ বাবে আন এক বেয়া খবৰ। টেলিভিছন অভিনেতা ঋতুৰাজ সিঙৰ দেশবাহান। হৃদৰোগত আক্ৰান্ত হৈ 59 বছৰ বয়সত মৃত্যু হয় অভিনেতাজনৰ। পৰৱৰ্তী খবৰ, পুনৰ মোদী চৰকাৰক প্ৰত্যাহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয়, কোনো পৰ্যায়ে পশ্চিমবংগত NRC আৰু ডিটেনশ্যন কেম্প হ'বলৈ নিদিওঁ। এই হুংকাৰ মমতা বেনাৰ্জীৰ। লগতে যিসকল লোকে পশ্চিমবংগত আধাৰ কাৰ্ড পোৱা নাই তেওঁলোকক সুকীয়াকৈ আধাৰ কাৰ্ড প্ৰদান কৰিব মমতা বেনাৰ্জীৰ চৰকাৰে। এই সন্দৰ্ভত পশ্চিমবংগ চৰকাৰে আনিছে আধাৰ গ্ৰিভেন্স পৰ্টেল নামৰ এক নতুন পৰ্টেল। যিসকল লোকৰ পশ্চিমবংগত আধাৰ কাৰ্ড নাই তেওঁলোকে এই পৰ্টেলৰ জৰিয়তে আধাৰ কাৰ্ড লাভ কৰিব। এই বুলি মোদী চৰকাৰক প্ৰত্যাহ্বান জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি। এইবাৰ বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰয়ৰ পদত্যাগ। অতি শীঘ্ৰে যোগদান কৰিব বিজেপিত। পৰৱৰ্তী খবৰ, ৰাজ্যত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই যমুনামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3টাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান যমুনামুখ আৰক্ষীৰ। এই অভিযানত সজাইৰ পৰা আটক কৰা হয় 3 চাইবাৰ অপৰাধীক। এই চক্ৰটোৱে হেক কৰিছিল মহাৰাষ্ট্ৰ চৰকাৰৰ চৰকাৰী বেংক একাউণ্ট। কেৱল সেয়াই নহয়,
এই চক্ৰটোৱে হৰলুকি কৰিছিল প্ৰায় 1,20 লাখ টকা। ধৃত অপৰাধী কেইটা হৈছে ক্ৰমে শামছুজ্জামান, মুবাৰক হুছেইন, শফিকুৰ ৰহমান। এই চাইবাৰ অপৰাধীৰ মাষ্টাৰমাইণ্ড আছিল শামছুজ্জামান। শামছুজ্জামান এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যক্ষ।